ইয়াৰ আগতেও এমাহমান আগতে আমি 6গৰাকী ছাত্ৰক কোৰানুল কাৰীম প্ৰদান কৰিছিলোঁ। আজি আকৌ আলহামদুলিল্লাহ আকৌ 6গৰাকী ছাত্ৰক কোৰানুল কাৰীম প্ৰদান কৰিলোঁ। তাৰ বাবে আল্লাহ তাআলাৰ লাখো লাখো শুক্ৰিয়া আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপস্থিত উলামায়ে কেৰাম সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মাদ্ৰাসাত কোৰানুল কাৰীম শিক্ষাৰ বাহিৰে জেনারেল এডুকেশন আছে। মানে আমার এই মাদ্রাসাত কোরআনুল কারীম হিফজ কৰোৱা হয়, মুখস্থ কৰোৱা হয়। তাৰ লগতে জেনারেল ক্লাস 4ৰ পৰা 8 লগিন সম্পূৰ্ণ ইংলিছ মিডিয়ামত পঢ়োৱা হয়। মাদ্রাসাত পঢ়ি হাফিজ হ'ব পাৰি, ডক্টৰ হ'ব পাৰি, ইঞ্জিনিয়াৰ হ'ব পাৰি। কোরআনুল কারীম মুখস্থ কৰাৰ পিছত যেতিয়া আমাৰ এই অনুষ্ঠানত পঢ়িব, কোরআনুল কারীম আৰু লগতে জেনারেল এডুকেশন লৈ যেতিয়া একেলগে যেতিয়া পঢ়িব, তেতিয়া কোরআনুল কারীম মুখস্থ কৰাৰ পিছত ক্লাস 8, 9ত এডমিশ্যন ল'ব পাৰিব আমাৰ ইয়াত পঢ়িলে। অন্য মাদ্ৰাছাৰ তুলনাত আমাৰ মাদ্ৰাছা অলপমান ব্যতিক্ৰম, কাৰণ আমাৰ মাদ্ৰাছাটো প্ৰাইভেট হয় আৰু আমাৰ মাদ্ৰাছাত থকা খোৱা বোৱা লিখা পঢ়া সকলো সুবিধা আছে, উন্নত মানৰ সুবিধা আছে আমাৰ ইয়াত। অভিভাৱকসকললৈ মোৰ এইটোৱে আহ্বান যে কোনো অভিভাৱকে যদি নিজৰ সন্তানক কোৰআনৰ হাফিজ বনোৱাৰ লগতে জেনারেল এডুকেশ্যন দিব খোজে, তেন্তে আমাৰ চাউতুল কোরআন একাডেমিলৈ স্বাগতম। আমাৰ চাউতুল কোরআন একাডেমি কমলপুৰত আহক, আপুনি নিজে চকুত আপুনি চাওক, আমাৰ ব্যৱস্থাপনা শিক্ষা ব্যৱস্থাপনা চাওক। তাৰপিছত আপোনাৰ সন্তানক যদি আপোনাৰ ইচ্ছা হয় আমাৰ এই একাডেমিত ভৰ্তি কৰক। হয়, আজি আমি চাউতুল কোরআন একাডেমিত উপস্থিত হৈ আজি মই আচলতে গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ গাঁৱলীয়া অঞ্চলত কমলপুৰ গাঁৱত ইমান ধুনীয়াকৈ যে চাউতুল কোরআন একাডেমিটো সজাইছে, তাক সেইকাৰণে এই অঞ্চলবাসী আৰু আমাৰ এই মাদ্ৰাসাখনৰ প্ৰধান শিক্ষক মৌলানা মুফতি ইবাদুল্লাহ হুজুৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো প্ৰগ্ৰামত আহি আমি বৰবালা, কয়াকুছি, বক্তৰদবা অঞ্চলৰ যিখন আলিম উলামা একেলগে হৈ আমি যিটো চালোঁ, বহুত ভাল পদক্ষেপ লৈছে। এই মাদ্ৰাসাখনত মানে আমি পঢ়িলে আমি কোরআন হিফজ কৰিব পাৰিম। আৰু চাইছোঁ যে এই কোরআনৰ লগতে মানে কি শিক্ষা দি আছে, ইংলিছ ডিপাৰ্টমেণ্ট আছে আৰু ইংলিছ মিডিয়ামত মানে শিক্ষা দি আছে। ইংলিছ, গণিত, বিজ্ঞান, গণিত আছে, গোটেইখিনিক মানে কি আমি কোরআন হিফজ কৰিব আৰু তাৰ লগত মানে এডুকেশ্যন শিক্ষা জড়িত হৈ আছে। আৰু আমি এইটো মাদ্ৰাসাত পঢ়ি আমি ডক্টৰ, ইঞ্জিনিয়াৰ, IPS অফিচাৰ আমি ইয়াতে পঢ়ি মানে হ'ব পাৰিম। তো আমি সকলোকে মানে সমূহ অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই চাউতুল কোরআন একাডেমিখন চাওক আৰু আপোনালোকৰ সন্তানৰ ভৱিষ্যত মানে উজ্জ্বল কামনা কৰি এইটো মাদ্ৰাসাত মানে নামভৰ্তি কৰাই দিয়ক। আপোনাৰ আজি আমি চাইছোঁ, আমি লগতে থাকি মানে 6জন ষ্টুডেণ্টক মানে কোরআন হাতে তুলি দিছোঁ। তো আমি আশা কৰোঁ ভৱিষ্যতত মানে আৰু কেইমাহ পিছত প্ৰধান শিক্ষকজনে হুজুৰ ক'লে যে আৰু কেইমাহমান পিছত আমি আৰু ছাত্ৰক আমি কোরআন তুলি দিম। তাৰমানে মোটামুটি 2-3 মাহ পিছত আকৌ মানে দিব আৰু 3 মাহৰ ভিতৰত মানে আকৌ মানে কোরআন হাতত তুলি দিব আৰু। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم يا أيها الذين آمنوا استعينوا بالصبر والصلاة إن الله مع الصابرين ولا تقولوا لمن يقتل في سبيل الله أموات بل أحياء ولكن لا تشعرون ولنبلونكم بشيء من الخوف والجوع ونقص من الأموال والأنفس والثمرات وبشر الصابرين الذين إذا أصابتهم مصيبة قالوا إنا لله وإنا إليه راجعون صدق الله العظيم السلام عليكم ورحمة الله وبركاته যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
9181 307 221 আমাৰ এই নম্বৰত।